2025 চনত যদি তোমালোকে চৰকাৰী এএনএম নাৰ্ছিঙত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব এন্ট্ৰেন্স পৰীক্ষাত তোমালোকৰ প্ৰশ্ন অসমীয়াত আহিব নে ইংৰাজীত আহিব জনাই দিয়া হ'ব। ক'ৰ পৰা আহিব, কি সাবজেক্টৰ পৰা প্ৰশ্ন আহিব, কিমানটা প্ৰশ্ন আহিব, কিমান নম্বৰ থাকিব, সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো, তোমালোকৰ হাতত সময় নাই, কাৰণ পৰীক্ষা তোমালোকৰ মে মাহৰ 18 তাৰিখত দেওবাৰে হ'ব। পুনৰ জনাই দিব বিচাৰিছো 2025 চনৰ মে মাহৰ 18 তাৰিখত তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব। তো এতিয়া তোমালোকৰ মানে ভালকৈ ষ্টাডি কৰিব লাগিব, কাৰণ তোমালোকে যদি পৰীক্ষাত বেছি নম্বৰ পোৱা তেতিয়াহে তোমালোকে এই চৰকাৰী যিবিলাক এএনএম ট্ৰেইনিং চেণ্টাৰ আছে তাতে এডমিশ্যন ল'ব পাৰিবা। আৰু যদি কম নম্বৰ পোৱা তেতিয়াহ'লে চৰকাৰী এএনএম ট্ৰেইনিং চেণ্টাৰত এডমিশ্যন ল'ব নোৱাৰিবা। প্ৰাইভেটত যদি যোৱা তোমালোকৰ 2 বছৰত কমচে কম 4 লাখ যাবই খৰচ, মিনিমাম 4 লাখ যাবই 2 বছৰত। তো বহুত খৰচ হয়, কোর্স ফি কম, তাৰপিছত হোস্টেল ফি বহুত দিব লাগে, তাৰপিছত বহুত খৰচ হয় এক্সট্ৰা। তো 4 লাখ যাব। তোমালোকে যদি এইখিনি পইচা বা টকা সেভ কৰিব বিচাৰিছে তেতিয়াহ'লে এতিয়াৰ পৰা তোমালোকৰ সেলফ ষ্টাডি কৰিব লাগিব। এতিয়া মই সিলেবাসৰ বিষয়ে জনাম। তোমালোকৰ পৰীক্ষাত প্ৰশ্নবিলাক আহিব ইংৰাজীৰ গ্ৰামাৰ চাব লাগিব, গণিত ক্লাছ 10ৰ, আৰু জেনাৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান চাব লাগিব। ইংৰাজী গ্ৰামাৰৰ পৰা আহিব 20টা প্ৰশ্ন, টোটেল নম্বৰ থাকিব 40, মানে এটা প্ৰশ্নত 2 নম্বৰ থাকিব। গণিতৰ পৰা আহিব 15টা প্ৰশ্ন, টোটেল নম্বৰ থাকিব 30, আৰু সাধাৰণ বিজ্ঞানৰ পৰা আহিব 15টা প্ৰশ্ন, 30 নম্বৰ থাকিব। টোটেল পৰীক্ষাত 50টা প্ৰশ্ন আহিব, নম্বৰ থাকিব 100। পৰীক্ষাত প্ৰশ্নবিলাক অসমীয়াত আহিব, ইংলিছত আহিব, দুটা মাধ্যমতে আহিব। তোমালোকৰ গুড নিউজ এটা দিব বিচাৰিছো যে গুড নিউজটো হ'ল নেগেটিভ মাৰ্কিং নাই। আৰু এটা তোমালোকে এক ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো, যদি তোমালোকে এতিয়ালৈকে আমাৰ পৰা ই বুক লোৱা নাই এন্ট্ৰেন্স পৰীক্ষাৰ, এতিয়া ই বুকত 5000তকৈ অধিক প্ৰশ্ন উত্তৰ দিয়া হৈছে। ইংলিছ মিডিয়াম, এছামিজ মিডিয়ামত তোমালোকে এতিয়া পাবা। সেই ই বুক কিনিলে তোমালোকে তাতে সিলেবাস পাবা, তাৰপিছত মক টেষ্ট প্ৰেক্টিচ কৰিবলৈ সুবিধা পাবা, ভিডিঅ' সিৰিজ পাবা গণিতৰ, সেইবিলাক যিবিলাক বুজি নোপোৱা মানে ভিডিঅ' সিৰিজ আমি দিয়া আৰম্ভ কৰি দিছো। সময় হাতত কম আছে। যদি তোমালোকে ই বুক ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক আছে, লিংকত ক্লিক কৰি বা হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি লৈ ল'বা। ইতিমধ্যে বহুতে লৈ সেলফ ষ্টাডি কৰি আছে। লাষ্ট ইয়াৰ সেশনত কিন্তু জিএনএমৰ বহুতে এডমিশন পাইছে, চৰকাৰী জিএনএম ট্ৰেইনিং চেণ্টাৰত পাইছে। আমাৰ ই বুক কিনিছিল, তাৰপিছত সেলফ ষ্টাডি কৰিছিল, মক টেষ্ট দিছো, এইবিলাক প্ৰেক্টিচ কৰিছে। কিন্তু এইবাৰ আমি 5000তকৈ অধিক প্ৰশ্ন উত্তৰ দিছো। অসমীয়া মাধ্যমৰ আছে, ইংলিছৰ মাধ্যমত 3খন ই বুক দিছো। চেম্পল কুৱেশ্যন পেপাৰ থাকিব, এএনএমৰ থাকিব, জিএনএমৰ থাকিব, সেইবিলাক তোমালোকে চাই প্ৰেক্টিচ কৰিব পাৰিবা। সময় কম, পৰীক্ষাত বেছি নম্বৰ পাব লাগিব, তেতিয়াই তোমালোকে চৰকাৰী এএনএম ট্ৰেইনিং চেণ্টাৰত এডমিশ্যন ল'ব পাৰিবা। তাৰপিছত তোমালোকৰ খৰচ কম, বহুত কম হ'ব। চৰকাৰীত খৰচ বহুত কম, কিন্তু প্ৰাইভেটত তোমালোকৰ খৰচ কৰিবলৈ মানে বহুত টকাৰ প্ৰয়োজন হ'ব। এতিয়া কাম কৰা, ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'বা। আৰু এইটো হ'ল 2024 চনৰ মানে ফৰ্মৰ, সেই এন্ট্ৰেন্স পৰীক্ষাটো 2025 চনত হৈ আছে। মানে 24 চনত এন্ট্ৰেন্স পৰীক্ষা পষ্টপন কৰি দিছিল, তাৰপিছত নেক্সট নোটিছ প্ৰকাশ কৰিছে, তাতে উল্লেখ কৰিছে যে 2024-25 যিটো সেশন, সেই সেশনৰ পৰীক্ষাটো এই 2025 চনৰ মে মাহৰ 18 তাৰিখত মানে কণ্ডাক্ট কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। যদি কিবা হাল সলনি হয় বা কিবা নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু তোমালোকে ই বুক লোৱাৰ পিছত কিন্তু তোমালোকক এক্সট্ৰাকৈ হোৱাটছআপ গ্ৰুপত জইন কৰা হ'ব, তাতে আমি মক টেষ্ট প্ৰভাইড কৰিম, তাতে পাছৱৰ্ড লগোৱা থাকিব, পাছৱৰ্ড এণ্টাৰ কৰিহে তোমালোকে মক টেষ্ট দিব পাৰিবা। ইতিমধ্যে বহুতেই সেলফ ষ্টাডি কৰি আছে, মক টেষ্ট প্ৰেক্টিচ কৰি আছে, ভিডিঅ' সিৰিজ চাই আছে।